8 টাইপস অফ পার্টস অফ স্পিচ আছে আমাৰ গ্ৰামাৰত আৰু তাৰে 8টা কি হয় প্ৰথমটো কি নাউন তাৰপিছতে pronoun তাৰপিছত adjective তাৰপিছত verb then তাৰপিছত হেল্ল' এভৰিৱান, মই মধুমিতা আৰু মোৰ অকণমানি ক্লাছৰুমটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ টপিকটো আছিল গ্ৰামাৰৰ পাৰ্ট অফ স্পীচ। তাৰে 8টা প্ৰকাৰৰ নাউন আৰু প্ৰনাউনটো আজি কমপ্লিট কৰিলোঁ। পিছে সেইদিনা যে মই চিলড্ৰেন ডেত মণ্ডালা, মধুবাণী, ৱাৰ্লি আৰ্ট আৰু মুখাচিত্ৰৰ কম্পিটিশ্যন পাতিছিলোঁ। কোনে কি পালে কোৱাই নহ'ল নহয়। গোটেইখিনি আৰ্ট চোৱাৰ পিছতে মোৰ চবতকৈ ভাল লাগিল এই মণ্ডালা আৰ্টটো, কাৰণ ইনষ্টেণ্ট আৰ্ট কম্পিটিশ্যন আৰু 45 মিনিটৰ ভিতৰতেই নিট এণ্ড ক্লিন এণ্ড পাৰফেক্ট শ্বেপবোৰ দি মণ্ডালাটো কমপ্লিট কৰিছে। সেয়ে এই প্ৰথম পুৰস্কাৰটো মই সোণাক্ষী বৰকাকতিক দিলোঁ। এণ্ড ছেকেণ্ড এণ্ড থাৰ্ড কাক দিম বুলি ভাবোঁতে মোৰ চকুত পৰিল এই মধুবাণী পেইণ্টিংটো। খুব কম সময়ৰ ভিতৰতে সৰস্বতী মাক ফুটাই তুলিবলৈ চেষ্টা কৰিছিল, কিন্তু অলপ নিট এণ্ড ক্লিন নোহোৱাৰ বাবে মই তাইক ফাৰ্ষ্ট দিব নোৱাৰিলোঁ। সেয়ে ছেকেণ্ড প্ৰাইজটোৱে দিয়াৰ সিদ্ধান্ত ল'লোঁ। আৰু এই আৰ্টটো কৰিছে তৃষিতা বৰ্মন। এণ্ড থাৰ্ড পুৰস্কাৰটো ডিচাইড কৰিব পৰা নাছিলোঁ কাক দিম, কাৰণ এই দুটা ছবিয়ে মোৰ ভাল লাগিছিল। বাট এডভান্টেজটো আছিল এই দুটাই একেই ঘৰৰ ককায়েক ভনীয়েকে আঁকিছে, স্নেহা বৰ্মন আৰু প্ৰাঞ্জল বৰ্মন। সেয়ে স্নেহাকে পুৰস্কাৰটো দি দুয়োটাকে ভাগ কৰি ল'বলৈ জনালোঁ।